যোৱাকালি মোৰ লগত মানে এটা ঘটনা ঘটিল, সেই ঘটনাটো আপোনালোকক ক'ব বিচাৰিলোঁ। এনেকুৱা কথা অৱশ্যে মই ফেচবুকত নকওঁৱেই, কিন্তু আজি ভাবিলোঁ আপোনালোকক কথাখিনি জনাওঁ। যোৱাকালি মানে ভাবিলোঁ ওচৰতে মেলা হৈ আছে, মানুহজনক লগ ধৰিলোঁ, গাড়ীখনে এতিয়া মাতিব পাৰিলোঁ বাৰু যি হওক, মানুহজনক লগ ধৰিলোঁ, বোলো ব'লা এপাক ঘূৰি আহোঁ। আহিল আৰু মানে বেয়া পাম বুলি তেওঁ একদম ক'লে আৰু হ'ব হ'ব তুমি ওলাই থাকা, মই যাম, ঠিক আছে। আহাই নাই বহুত দেৰি হৈছে আৰু আহোঁতে তথাপি মই হাৰ মানা নাই, মানে মই ওলাই আছোঁ। তেওঁলৈ যামেই আজি, আৰু অহাকালিলৈ মেলা শেষ হ'ব, আজি মই যামেই। তাৰপিছতে কি হ'ল, মই মানে আৰু ওলাই কৰি গ'লোঁ, একদম মানুহজন মানে খং আৰু অফিচৰ পৰা আহিছোঁ মানে এতিয়া আকৌ মই ৰেষ্ট কৰিব লাগে, এতিয়া আকৌ তাই মেলাত যাব আহিছে, মানে এইবোৰ খং মূৰত ভৰাই লৈ আছে, কিন্তু মুখত এটা মিঠা হাঁহি লৈ আছে। তাৰপিছতে মই ভাবিলোঁ ব'লা যাওঁ। তাৰপিছত গ'লোঁ, মই বাহিৰত যাই নাপালোঁৱেই। তাৰপিছতে আৰু তেওঁ যাই একদম বাইকৰ ওপৰত বহি আছে গৈ। মই কৈছোঁ ক'ত গ'ল মানুহটো, মানে ইমান সময় খবৰ নাই, ক'ত গ'ল? তাৰপিছত মই কৈ গৈছোঁ ক'ত গ'লা, ফোন কৰিছোঁ, কৈছে নাহ কিয় বোলে, মই বাইকত বহি আছোঁ। মানে ইমানেই খং। তাৰপিছত মোৰো খং উঠিছে, অলপ সময় বহি আছোঁ, আকৌ মোক ৰুমৰ পৰা মাতি লৈ গৈছে, কেতিয়াবা মই গৈছোঁ। তাৰপিছত আৰু কি হ'ল, মেলা পালোঁগৈ। মেলা পোৱাৰ পিছত আকৌ তেওঁ আৰম্ভ হ'ল আকৌ অফিচৰ এখন মিটিংখনটো ৰাতি 10টালৈ চলিব, মানে ফোনত চলিব সেই মিটিংখন। আৰু তাৰপিছত মেলাতে গ'লোঁ, যোৱাৰ পিছত ভালকৈ না ফটো এটা মাৰি দিলে, না কি কৰি দিলে, মুখ ফুলা ফুলি, মোৰহে উঠিছে খং, তেওঁৰো উঠিছে খং। মই নাহোঁ বুলি কৈছিলোঁ, মোৰ মিটিং চলিব, মোৰ আমুক হ'ব, মোৰ তামুক হ'ব, কিয় আহিলোঁ? তাত যাই মানে মনটো ভাল লগাব গৈছিলোঁ, কিন্তু ওলোটাকৈ আহি দুইটাৰে মানে একে ধামাকা কাজিয়া হোৱাৰ পিছত তথাপিও আৰু ঘৰত মানে আহিলোঁ, আহি কৰি ধুনীয়াকৈ মানে অলপ সময় থাকি আৰু খং উঠিল, ময়ো বকিলোঁ, তেওঁও বকিলে। তাৰপিছত আৰু এনেকৈ বকি আৰু ভাত পানী মানে বাহিৰত যে একো খাবও নাপালোঁ, মানে এনেকুৱা মোৰ জীৱনৰ দুখৰ কাহিনীবিলাক কৈছোঁ। মোৰ জীৱনৰ লগত কাৰোবাৰ মিলে নেকি কমেণ্ট এটা কৰিবচোন। তাৰপিছত হ'ব, পানী অলপ খাই লওঁ। বটলটো মানে নতুনকৈ আনিছোঁ, তাৰ মাজতে দেখালোঁ।